guys, welcome back to my channel. মই দৰ্শন আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। যদি হে আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়া মোৰ ভিডিওৰ সকলোবোৰ নোটিফিকেশন আপোনালোকে পাই থাকিব। আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে মোৰ ব্লাউজ কালেকশন ভিডিও। যিহেতু আপোনালোকে মোক ইমান ৰিকুৱেষ্ট কৰি আছে ব্লাউজ কালেকশন দিবলে, মোক সদায় কমেন্ট কৰি আছে আপোনালোকে, কিন্তু মই দিব পৰা নাছিলো ভিডিওটো। তো আজি ভাবিলো যে আজি মই আপোনালোকৰ ৰিকুৱেষ্ট ৰাখিবলে মই আজি ভিডিওটো বনাও। তো মই মোৰ ব্লাউজ কালেকশন ভিডিও লৈ আহিছো আজি। যেহেতু মোৰ ইমান ব্লাউজ কালেকশন নাই, কিন্তু তাৰে মাজতে মোৰ যিকিটা ভাল লাগে সেইকিটাই আপোনালোকক দেখুৱাম আজি ভিডিওটো স্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ লও যে আপোনালোকে মোক ইমান ধুনিয়া ধুনিয়া কমেন্ট কৰে ভিডিওবোৰ চাই, মানে মোৰ মনটো বিৰাট ভাল লাগে, কাৰণ মই সবৰে কমেন্ট পঢ়ো আৰু সকলোৱে ইমান ধুনিয়া ধুনিয়াকে কয় মোক। মোৰ মানে একোৱে মানে নিগেটিভ কমেন্ট আজিলে আহিয়ে পোৱা নাই চাগে। সকলোৱে মোক পজিটিভ কমেন্ট কৰে আৰু আপোনালোকৰ কমেন্টবোৰ পঢ়ি সঁচাকৈ মই বিৰাট বেছি ভাল পাওঁ আৰু মই সবকে মানে ৰিপ্লাই দিও। তো বহুত 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 ধন্যবাদ আপোনালোকে মোক ইমান ধুনিয়া ধুনিয়া মেছেজ কৰাৰ বাবে। আপোনালোকে যিমান পাৰে মোৰ ভিডিওবোৰ শেয়াৰ কৰিব আৰু ভিডিওবোৰ চাই উঠি যদিহে ভাল লাগে তেন্তে সাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। তেন্তে বলক এতিয়া ভিডিওটো স্টাৰ্ট কৰি দিও। এতিয়া মই মোৰ একদম ফেভাৰিট ব্লাউজ কিটা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো। আপোনালোকে বা কেনেকুৱা পায়, কিন্তু মোৰ কিন্তু বিৰাট বেছি ফেভাৰিট হয় কিটা। আৰু ফাৰ্ষ্টৰ ব্লাউজটো দেখাইছো, এইটো হট পিংকত আৰু মোৰ বিৰাটে বেছি ফেভাৰিট ব্লাউজ। এইটোৰ লগত মানে মোৰ একদম ফিলিং জড়িত হৈ আছে, মানে বিৰাট বেছি ভাল পাওঁ মই। একদম সফট হয় আৰু এইটো নেটৰ হয়, যেটো একদম পাতল নেট, এইটো নেটৰ হয়। আৰু ইয়াতে তলত ডাবল লাইনিং আছে, মানে পেডেড ব্লাউজতো ডাবল লাইনিং লাগে ন, মোৰ এইটো পেডেড হয় ব্লাউজটো। যেহেতু ইমান বেকটো মানে ইমান কটা হয়, মানে বেকলেস হয়, তো বেকলেস ব্লাউজতো পেডেড দিবই লাগিব, তো সেইকাৰণে পেডেড দিছো। আৰু ইয়াতে নেটটোৰ তলত যেটো লাইনিং দিছো মই, হেতু হল কটন লাইনিং নহয়, নেটৰ একদম তলত মই দিছো এনেকুৱা টাইপৰ লাইনিং। এইটো মানে অকনমান পাতল হয় কাপোৰটো, হেতু লাইনিং দিছো, তাৰ ওপৰতহে কটন লাইনিংটো দিছো। আৰু ব্লাউজটো যে কি ধুনিয়া পিন্ধিবলে। আপোনালোকে ভাবিছে চাগে এই ৰছিডাল আৰু মই কিয় দিলো। এই ৰছিডাল দিছো সাপোৰ্টৰ কাৰণে, যেহেতু পুৰা বেকলেস হয়, তো এই ৰছিডাল নিদিলে কানটো হালি যাব, মানে কানখন হালি হালি যাই থাকিব, তো সেই কাৰণে সাপোৰ্টৰ কাৰণে মই এই ৰছিডাল দি লৈছো। আৰু যদিহে চুলিখিনি মই মেলি লও তেন্তে এই ৰছিডাল দেখাই নাপাব, আৰু যদিহে মই চুলিখিনি খোপা মাৰি লও, মানে খোপা বান্ধি লও, তেতিয়া বলে ৰছিডাল দেখা পাব, কিন্তু ৰছিডাল দেখিলেও একদম বেয়া নালাগে, এইটো এটা ষ্টাইল যেন লাগে। আৰু আজিকালিতো ৰছি মৰা পিন্ধে সকলোৱে, কিন্তু মই যোনটো গাঠি দিয়া হেতু বৰ এটা ভাল নাপাও, তো সেই কাৰণে মই ফিটিং কৰি লৈছো পুৰা ৰছিডাল। আৰু এই ব্লাউজটো ভাল লাগিব শাৰীৰ লগত, মেখেলা চাদৰৰ লগতো বেয়া নালাগে, কিন্তু একদম এক কালাৰৰ হ'ব লাগিব, শাৰী হওক মেখেলা চাদৰ হওক এক কালাৰৰ হ'ব লাগিব। আৰু চিফনৰ হলে চাগে বেছি ভাল লাগিব, যেহেতু এইটো অকনমান হেভি হয় ব্লাউজটো, মানে এনেকুৱা সৰু সৰু মিৰৰ ডিজাইন আছে, যেহেতু হেভি লুক আছে ব্লাউজটোৰ, সেইকাৰণে ইয়াৰ লগত যদি আমি একদম চিফন টাইপৰ শাৰী এখন পিন্ধো এক কালাৰৰ, ধৰক গ্ৰীন বা ধৰক সিলভাৰ তেনেকুৱা টাইপৰ যদি শাৰী এখন পিন্ধো, এটা খুব ধুনিয়া লুক আহিব। আৰু যদি আমি ৰাতি পিন্ধো তেতিয়াও ভাল লাগিব, আৰু যদি দিনত পিন্ধো তেতিয়াও ভাল লাগিব। আৰু মই পিন্ধি দেখুৱাই আছো, আপোনালোকে চাই লওক। আপোনালোকে দেখিলেহে মোক ব্লাউজটো পিন্ধোতে কেনেকুৱা লাগিল। এতিয়া মই সেকেন্ড ব্লাউজটো লৈছো, আৰু সেকেন্ড ব্লাউজটো হল এইটো মই বহুত বেছি ভাল পাওঁ। এইটো বহুত বেছি ধুনিয়া হয় ব্লাউজটো। এইটো ভি নেক হয়, মানে পিছফালটো আগফালটো ভি নেক আৰু বেক সাইডটো ভি হয়। আৰু এই বস্তুখিনিত মই মানে লাইনিং দিয়া নাই, অকল নেটটোৱে দি দিছো। খালি মই এই পেডৰ জাগাখিনিত লাইনিং দিছো, এটা দিছো কটন লাইনিং আৰু এটা দিছো অকনমান চিফন টাইপৰ লাইনিং। তো ব্লাউজটো কেনেকুৱা লাগিছে ক'বচোন। আৰু গোটেই গাটোত লাইনিং নাই, গোটেই নেট আছে। আৰু এনেদৰে মানে হাতৰ বাউণ্ডেৰীটোত এনেদৰে পাইপিং দি দিছে, ব্লু কালাৰেৰে পাইপিং দিছে, আৰু গলতো এনেদৰে পাইপিং দি দিছে।
যেহেতু এটা নেটৰ হয় তো পেড নিদিলে বেয়া লাগিব সেইকাৰণে মই পেড দিয়ে চিলালো কেনেকুৱা লাগিছে ব্লাউজটো কমেন্ট কৰিবচোন মোৰ কিন্তু খুব ভাল লাগিছে মই পিন্ধিছো বাৰু ব্লাউজটো এদিন পিন্ধিছো বহুত ধুনীয়া হয় আৰু এইটো ব্লাউজটো মই এক্সট্ৰা কাপোৰ এৰিছো সাইডত মই কোনো ডিজাইনাৰৰ তাত যোৱা নাই বনাবলে মই টেলাৰিংৰ পৰাই বনাইছো মানে মোৰ নিজৰ ডিজাইন হয় মই টেলাৰিংক কৈ আছো যে এনেকে কৰিব আকি দিছো ডিজাইনবোৰ তো হিহতে হেমতে বনাই আছে আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্ট কৰিব দে আৰু এই কাপোৰটো খুব ধুনীয়া হয় সাকচোন অকল নেট নহয় ইয়াতে নেটতো তাৰ মানে এনেকুৱা কিবা সিলাই টাইপৰ এনেকুৱা আছে স্ট্ৰাইপ আছে ব্লু কালাৰৰ আপোনাৰ স্পাৰ্কেল খুটাৰে এইটো কৰিছে খুব ধুনীয়া পিন্ধিলে এটা খুব গ্লেম লুক আহিব বিৰাট ধুনীয়া লাগিব মই আপোনালোকক পিন্ধি দেখুৱাই আছো সাকচোন কেনেকুৱানো লাগে মোক পিন্ধিলে এই ব্লাউজটোৰ হাতখন থ্ৰী কোৱাৰ্টাৰতকে অকনমান ছুটি হয় তাৰ মানে প্ৰায় থ্ৰী কোৱাৰ্টাৰ হলে এইখিনি মানলৈ আহে কিন্তু মোৰ ব্লাউজটো প্ৰায় এইখিনি মানলৈ মই বেছি ছুটি ব্লাউজ বেয়া পাওঁ সেইকাৰণে মই প্ৰত্যেকটো ব্লাউজ এইখিনি মানলৈ চিলাও এই ব্লাউজটোৰে মোক কেনেকুৱা লাগিলে কমেন্ট কৰিব নাপাহৰিব আৰু এই ব্লাউজটোৰ লগত শাৰীও যাব মেখেলা চাদৰো যাব খালি বেছি হেভি হ'ব নালাগিব একদম মানে লাইট ডিজাইনৰ হ'ব লাগিব আৰু ইয়াৰ লগত পাটৰ কাপোৰো পিন্ধিব পাৰিব আপোনালোকে মই দাদাৰ বিয়াৰ সময়ত আপোনালোকে দেখিছে চাগে আৰু বহুতে মোক কমেন্টও কৰিছে বা ধুনীয়া লাগিছে বুলি বেবি পিংক কালাৰৰ পাটৰ কাপোৰ এজোৰৰ লগত এই ব্লাউজটো পিন্ধিছিল আৰু এটা ধুনীয়া এটা লুক ওলাইছিল আৰু আপোনালোকে মোক বহুতে কমেন্ট কৰিছে সেই কাপোৰজোৰৰ লগত এই ব্লাউজটো খুব ধুনীয়া লাগিছে বুলি তো আপোনালোকে পাটৰ কাপোৰৰ লগতো এনেকুৱা ব্লাউজবোৰ পিন্ধিব পাৰে মানে যদিহে লাইট কালাৰ কাপোৰ হয় ডাৰ্ক কালাৰ ব্লাউজ চিলাব আৰু যদি ডাৰ্ক কালাৰ কাপোৰ হয় লাইট কালাৰ ব্লাউজটো চিলাব আৰু এইটো আমি ব্লেক কালাৰ শাড়ী বা সিলভাৰ কালাৰ শাড়ী হেবোৰৰ লগতো পিন্ধিব পাৰো একদম যিবোৰ পাতল সিফন শাড়ী থাকে ন অকল ধৰক পাৰীটো থাকিব বা গাত একো নাথাকে বৰ বেছি হেভি ডিজাইন নাথাকে অকল পাৰীটো থাকে হেবোৰ শাড়ীৰ লগতো এই ব্লাউজটো খুব ভাল লাগিব আপোনালোকে ট্ৰাই কৰিব পাৰে এতিয়া আমি বেলেগ এটা ব্লাউজ চাও নেক্সটটো হল এইটো এটা স্পাৰ্কেল থকা গোল্ডেন ব্লাউজ হয় এইটো চাওকচোন খুব ধুনীয়া হয় পুৰা স্মুথ হয় পুৰা গ্লিটাৰ টাইপৰ হয় বস্তুখিনি বহুত বেছি ধুনীয়া হয় এইটো ব্লাউজ শাড়ীৰ লগত পিন্ধিলে চাগে বেছি ভাল লাগিব ময়ো মোৰ এখন পিচ কালাৰ শাড়ী আছিল মই সেই শাড়ীখনৰ লগত মিলাকে এইটো চিলাইছিলো এইটো পিংক কালাৰটোৰ দৰে সেম হয় বেকলেছ হয় সেইকাৰণে মই সাপোৰ্টৰ কাৰণে এই ৰছীডাল লগাই দিছো আৰু যিহেতু মই ৰছী বান্ধাটো ভাল নাপাওঁ কাৰণে একদম ফিটিং কৰি এইটো লগাই দিছো আৰু ব্লাউজটো পিন্ধিলে ভাল লাগে হাতখনত কিন্তু স্পাৰ্কেলটো নাই হাতখনত এইটো কাপোৰে হয় এটা সাইন আছে কাপোৰটোৰ তো খুব ভাল লাগিছে এই বস্তুখিনিৰ লগত এই বস্তুখিনি পুৰা মিলি গৈছে এইটো মই কাপোৰ লৈ চিলোৱাই হয় তেনেকে এক্সট্ৰাকে কাপোৰ কিনি হেনেকে চিলাইছো তো খুব ধুনীয়া হয় ব্লাউজটো মই পিন্ধি দেখুৱাই আছো কেনেকুৱা লাগে মোক ক'ব এতিয়া যেটো ব্লাউজ দেখাম হেতু হয় এটো বোট নেকৰ সব এটো বোট নেক হয় আৰু বেক সাইডৰ ডিজাইনটো এটো এটা তলৰ বাটন গিটা মাৰি দিছো তেতিয়া ভালকে গম পাব আপোনালোকে খুব ধুনীয়া লাগিব এটো পিন্ধিলে চাওকচোন এটো ৰাউন্ড ডিজাইনটো দিছো এনেকে আৰু ইয়াতে বাটন আছে বাটন মাৰিব লাগে আৰু ইয়াতেও বাটন আছে বাটন মানে কি হুক আছে আৰু যেটো হুক হয় তো হুক আছে তো খুব ধুনীয়া হয় আৰু এটো হয় ৰানী কালাৰত
খুব ধুনীয়া হয় আৰু যেহেতু এইটো বেছি ডিপ কাট হয় সেইকাৰণে মই ইয়াতেও পেড দিছোঁ লগাই কিনে ইয়াতে পেড দিছোঁ আৰু এইটো ব্লাউজ আপোনালোকে শাড়ী হওক লেহেংগা হওক সকলোৰে লগত পিন্ধিব পাৰে যেহেতু আজিকালি লেহেংগাৰ লগত এনেকুৱা ডিজাইনাৰ ব্লাউজবোৰ পিন্ধে তো এইটো পিন্ধি যদি আপুনি তলত এটা স্কাৰ্টো পিন্ধে লং স্কাৰ্ট তেতিয়াও ভাল লাগিব বা যদি সেই লেহেংগাৰ যোনটো গাউন হয় সেইটো পিন্ধে তেতিয়াও বিৰাট ধুনীয়া লাগিব আৰু শাড়ীৰ লগত পিন্ধিলেও খুব ধুনীয়া লাগিব এইটো বটনেক হয় মোৰ বটনেকৰ ব্লাউজ খুব কম আছে কিন্তু তাৰে ভিতৰত এইটো এটা মই ভাল পোৱা বটনেকৰ ব্লাউজ হয় সব বাকিবোৰ ব্লাউজ মোৰ এনেকুৱা কাটাই দেখিব মই মানে অকণমান ডিপ কাটটো ভাল পাওঁ কিন্তু এইটো মই বটনেক চিলালো অকণমান ডিফাৰেণ্ট পিন্ধিও কেতিয়াবা ভাল লাগে সদায় যদি মই ডিপ কাট পিন্ধো তেনে ভাল নালাগে অকণমান কমন টাইপ হৈ যায় তো সেইকাৰণে মই এনেকুৱা বটনেকৰ চিলাইছিলোঁ আৰু ইয়াতে এইটো পাৰি আছে এইটো পাৰিও আছে পাইপিঙো আছে এইটো পাৰি হয় এইটো গোল্ডেনত আৰু এনেকৈ পাইপিংটো দিছোঁ বটনেকত কিন্তু পাইপিং দিলে ভাল লাগে বস্তুটো যদিহে পাইপিং নিদিয়ে অকণমান খালী খালী লাগে আৰু যদিহে বটনেকত পাইপিং দি দিয়া যায় তো বহুত বেছি ধুনীয়া লাগে ব্লাউজটো দেখিবলৈ এইটোৰ হাতখন 3/4তকৈ অকণমান চুটি হয় ঠিক এইখিনি মানত পৰে ব্লাউজটো আৰু ভাল লাগে এতিয়া দেখাব লৈছোঁ এটা মৰম লগা কিউট ব্লাউজ এইটো হ'ল এইটো চাওকচোন ইমান মৰম লগা আৰু এই কালাৰটো মই বহুত ভাল পাওঁ আৰু মোক পিন্ধিলেও ভাল লাগে কালাৰটো মানে ব্ৰাইট ব্ৰাইট লাগে আৰু ইয়াতে মই লগাইছোঁ এটা বো এই বৌটোৰ কাৰণে মানে ব্লাউজটোৰ যিটো হয় শ্ব'টো বেছিকৈ উঠিছে কাৰণ ব্লাউজটোতো একদম চিম্পল হয় একোৱে নাই পুৰা প্লেন হয় কিন্তু এই বৌটো দিয়াৰ কাৰণে ব্লাউজটো এটা মানে ফুটি উঠিছে ব্লাউজটো ধুনীয়া লাগিছে আৰু সেম মই আগৰ ব্লাউজ কেইটাৰ দৰে ছাপোৰ্টৰ কাৰণে এইডাল দিছোঁ যিহেতু এইটো বহুত বেছি কাটা হয় তো কাণটো হালি যাব পাৰে সেইকাৰণে মই এইডাল দি লৈছোঁ যেহেতু মই নৰ্মেলি মই চুলিখিনি মেলিয়ে থাকোঁ তেনেকৈ খোপা বান্ধা নহয় তো সেইকাৰণে মানে এইডাল দিলেও দেখা নাপায় চুলিৰ তলত থাকে তো সেইকাৰণে এইডাল মই দি লওঁ আৰু এইটো প্ৰায় স্কুৱেৰ টাইপৰে হয় ডিজাইনটো কিন্তু এতিয়া অকণমান ভি টাইপ লাগিছে যিহেতু এইটো বৌটোত মানে অলপমান টান খাই গৈছে বস্তুটো বৌটো দিওঁতে অকণমান কুচি কুচি হৈ গৈছে সেইকাৰণে ডিজাইনটো ভি টাইপ লাগিছে চাওকচোন ভালকৈ আপোনালোকে কিন্তু এইটো ভি নহয় এইটো স্কুৱেৰ টাইপ আছিল কিন্তু এতিয়া মানে এই বৌটো থকাৰ কাৰণে ভি টাইপ হৈ গৈছে আৰু ব্লাউজটো খুবেই ধুনীয়া হয় এই ব্লাউজটো মোৰ এযোৰ প্লেন মেখেলা চাদৰৰ লগৰ ব্লাউজ হয় মানে ইয়াত মেখেলা চাদৰযোৰৰ পিচ হয় ব্লাউজটো কিন্তু এই ব্লাউজটো মই যিকিনো মেখেলা চাদৰৰ লগতে পিন্ধিব পাৰিম যিহেতু এইটো এক কালাৰৰ হয় য়েল্লো কালাৰ হয় আৰু সেইকাৰণে মই ব্লাউজটো চিলাইছিলোঁ এই ব্লাউজটো ধৰক মই হোৱাইট ব্লেক ব্লু মানে এনেকুৱা টাইপৰ কাপোৰৰ লগত মানে পিন্ধিব পাৰিম আৰু মানে বেয়া নালাগিব সেইকাৰণে মই ব্লাউজটো চিলালোঁ যেহেতু প্লেন য়েল্লো হয় তো প্লেন য়েল্লোৰ লগত যায় 3-4টা কালাৰ যায় তো সেইকেইটা কালাৰৰ মেখেলা চাদৰ হ'লে মই পিন্ধিব পাৰিম এইটোৰ লগত তো ভাল লাগিছে ব্লাউজটো ন মোৰতো ভালেই লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মই ব্লাউজটো এবাৰ পিন্ধি দেখুৱাই আছোঁ আপোনালোকক চাওকচোন মোকনো কেনেকুৱা লাগে ব্লাউজটোৰে মোৰ বৰ এটা ব্লাউজৰ কালেকশ্যন নাই তথাপিও মোৰ এনেকুৱা ব্লু পিংক এনেকুৱা কেইটামান ব্লাউজ চিলাই থৈ দিছোঁ মই যিহেতু সেই কালাৰকেইটা ব্লুৱে হওক বা হট পিংকে হওক এই কালাৰকেইটা সকলো কাপোৰৰ লগত যায় বা মানে আমি মেচিং কৰি পিন্ধিব পাৰোঁ তো সেইকাৰণে মই এনেকুৱা চিলাই থৈছোঁ তো আমাৰ হাতত মানে এনেকুৱা কেইটামান ব্লাউজ লাগে নেটৰে হওক প্লেন কাপোৰৰে হওক নেটৰ বুলি কোনো কথা নাই যিকেইটা ব্লাউজ আমি সব কাপোৰৰ লগতে মেচিং কৰিব এতিয়া এই কালাৰ ব্লাউজটোৱে আমি ধৰক বহুতকেইটা কাপোৰৰ লগত আমি মেচিং কৰি কিনে পিন্ধিব পাৰোঁ তো সেয়েহে আমি যদি এনেকুৱা কেইটামান ব্লাউজ চিলাই থওঁ আমাৰ বহুত হেল্প হয় এতিয়া ক'বলৈ যাবলৈ ওলালে আমি যদি কাপোৰযোৰৰ লগৰ ব্লাউজটো আমাৰ চিলোৱাও নাই তথাপিও যদি আমাৰ যদি এনেকুৱা বা আমাৰ যদি এনেকুৱা ডিজাইনৰ ব্লাউজ এটা দুটামান থাকে তেতিয়া আমি মেচিং কৰি কিনে পিন্ধি ল'ব পাৰোঁ আৰু এনেকুৱা মেচিং ব্লাউজ আজিকালি ট্ৰেণ্ডতো চলি আছে তো আপোনালোকেও এনেকুৱা 2-3টামান ব্লাউজ ৰাখিব পাৰে যোনকেইটা ব্লাউজ সকলো কাপোৰৰ লগতে মেচিং হয় মানে আমাৰ ছোৱালীখিনিৰ হাতত প্ৰায় এনেকুৱা ব্লাউজ থাকে 3-4টামান যিকেইটা ব্লাউজ সকলো কাপোৰৰ লগতে মেচিং হয় তো মোৰো তেনেকৈ 2-3টামান আছে তো যিখিনি আছে সেইখিনিয়ে দেখাইছোঁ আৰু আপোনালোকক
আপোনালোকে মোৰ ব্লাউজৰ ভিতৰত একদম মোৰ যিকেইটা ফেভৰেট ব্লাউজ হয় সেইকেইটাৰ কালেকশ্যন দেখিলে আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি কিবা দুখ ত্ৰুটি ৰৈ গৈছে মই ক'বলৈ জনা নাই মোক আপোনালোকে শুধৰাই দিব কমেণ্টত আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ঘণ্টিটো বজাবলৈ নাপাহৰিব বাই বাই